লাষ্ট ক্লাছত আমি 6 টাইপস অফ ডোৰ্ছৰ কথা আলোচনা কৰিছিলোঁ। টোটেল আছে 12 টাইপস অফ ডোৰ্ছ। বাকী 6 টাইপস অফ ডোৰ্ছ, বাকী 6 ধৰণৰ দরজার কথা আজি আমি আলোচনা কৰিম। লোভার ডোর। লোভার ডোর্স আর সিমিলার টু গ্লেজড এন্ড প্যানেল ডোর্স। গ্লেজড এন্ড প্যানেল ডোর্সর নিচিনাই সিমিলার হয়। গ্লেজডত গ্লাস ইউজ করা হয়, প্যানেলত প্যানেল ইউজ কৰোঁ, মানে কাঠৰ দরজা হয়। লোভারডত কি হয়, বাট দ্য স্পেস বিটুইন দ্য ৰেইলছ এণ্ড ষ্টাইলছ আৰ ফিল্ড উইথ সিরিজ অফ উডেন মেম্বাৰ্ছ কল্ড লোভাৰ্ছ। যিটো স্পেচত আমি গ্লাছ লগাইছিলোঁ, যিটোত আমি আগতে কাঠ লগাইছিলোঁ, সেই স্পেচটোৱে কিছুমান সিরিজ অফ উডেন মেম্বাৰ দিয়া হয়। দিছ লোভাৰ্ছ আৰ মেড মুভেবল অৰ ফিক্সড ইন টু দ্য ষ্টাইল। কাঠৰ যিটো প্লেটবিলাক দিয়া হয়, এইটো কেতিয়াবা মুভেবল হ'ব আৰু কেতিয়াবা ফিক্স থাকিব। যিটো ফিক্স থাকে এইটো ফিক্সে থাকিব, যিটো মুভেবল এইটো মুভ কৰিব, এংগলত মুভ কৰে। আৰু লোভাৰ্ছৰ ফিক্সড এট এন এংগল 45 ডিগ্ৰী, এইটো 45 ডিগ্ৰী এংগলত ফিক্স কৰা থাকে। যদি মুভেবল হয় এনেকৈ উঠি যাব, যদি মুভেবল নহয় এইটো ফিক্সে থাকিব। To make these doors effective and economical, these doors are just secure privacy and safety. Not only privacy and safety, but also allows free passage of lights and airs. এইটো খালি প্ৰাইভেচি মেইনটেইন কৰে, সেফটি মেইনটেইন কৰে, তেনেকুৱা নহয়। এই লোভাৰ ডোৰৰ কি হয়, লোভাৰ ডোৰৰ এটা এডভান্টেজ হ'ল যে ই এয়াৰ চাৰ্কুলেশ্যনটো খুব ধুনীয়াকৈ হয় আৰু লাইট পাছ হয়। কিন্তু এটা ডিসএডভান্টেজ আছে। দ্য মেইন ডিসএডভান্টেজ অফ দি ডোর্স আর দ্যাট দে কালেক্ট ডাস্ট ইজিলি। ধূলি ইজিলি সোমাই যাব পাৰে, ডাষ্ট ইজিলি, খুব ডাষ্টবিলাক ইজিলি সোমাই যাব পাৰে, এণ্ড ডিফিকাল্ট টু ক্লিন। প্ৰত্যেকটো ক্লিন কৰিবলৈ গ'লে ভিতৰবিলাক মাৰি দিব লাগে, ভিতৰবিলাক ক্লিন কৰাটো দিছ ইজ নট পচিবল। চ' 45 ডিগ্ৰী এংগলত থাকিব, মাজত খুব ডাষ্ট লাগি থাকে, এইটো হ'ল ডিসএডভান্টেজ। দিছ ডোৰ্ছ আৰ মোষ্টলি ইউজড হোৱাৰ ছাফিচিয়েণ্ট প্ৰাইভেচি ইজ ৰিকুৱাৰ্ড বিচাইডছ এডমিটিং লাইট এণ্ড এয়াৰ ফ্ৰীলি। লাইট এণ্ড এয়াৰটো সোমাবই, তাৰ ওপৰত বেছিকৈ ভাবা হয় প্ৰাইভেচিৰ কথা। যাৰ কাৰণে এইবিলাক লোভাৰ ডোৰ জেনাৰেলি ইউজড ইন, লোভাৰ উইণ্ডো জেনাৰেলি ইউজড ইন ৱাটাৰ ক্লছেট, বাথৰুমছ এটচেট্ৰা। নেক্সট, ৰিভলভিং ডোৰ্ছ। Revolving doors consist of 4 shutters arranged diagonally, revolving on a common vertical axis. তাৰমানে এটা ভাৰ্টিকেল এক্সিছ থাকিব আৰু দরজাটো এনেকুৱা থাকিব, ঠিক এনেকুৱা। এইটো মুভ কৰে। তো এটা ছাইডত এটা মানুহ সোমাই গ'লে ই যে দরজাটো মুভ হৈ যাব, এইপিনে সোমাব আৰু মুভ হৈ পেলাই সেইটো এইপিনে ওলাই যাবগৈ। চ' এনেকুৱা থাকিব, ৰিভলভ হয়, দরজাটো ঘূৰি থাকিব, ঘূৰে। তো এইটোৰ নাম হ'ল ৰিভলভিং ডোৰ। এক্সিছ থাকিব আৰু ভাৰ্টিকেল এক্সিছ যিটো ভাৰ্টিকেল এইটো মাজত থাকিব আৰু দরজাটো ৰাউণ্ড ঘূৰি থাকে। একপিনে দি এটা ছাইডত মানুহ এজন সোমাব, ই ঘূৰি যাব, নেক্সট ছাইডত আৰু এজন মানুহ ই ঘূৰি এইপিনে অপজিট ছাইডেদি ওলাই যাব। দিছ ইজ ৰিভলভিং ডোৰ। ৰিভলভিং ডোৰ, দিছ ডোৰ্ছ আৰ may be used in both paneled and glazed types of shutters. তাত যে শাটাৰবিলাক থাকিব, শাটাৰবিলাক গ্লাছৰো হ'ব পাৰে, কাঠৰো হ'ব পাৰে। দে এলাউ এন্ট্ৰেন্স অন ওৱান ছাইড এণ্ড এক্সিট অন দ্য আদাৰ ছাইড। এটা ছাইডেদি সোমাই যাব, মানুহটো এটা থিয় হ'ব, দরজাটো এনেকৈ ঘূৰিব, মানুহটো অপজিট ছাইড ওলাই যাব। কেতিয়াবা আমি ষ্টেচনত আমি দেখোঁ, কেতিয়াবা ডাঙৰ এণ্ট্ৰেন্স বিলাকতো আমি এনেকুৱা ৰিভলভিং ডোৰ ইউজ কৰা, য'ত এটা ছিংগল মানুহ সোমাব আৰু দরজাটো ঘূৰিব, আৰু এটা মানুহ সোমাব, দরজাটো ঘূৰিব, চ' ৰিভলভ হৈ থাকিব। দিছ ইজ ৰিভলভিং ডোৰ, চিম্পল। নেক্সট, নাম্বাৰ 9, স্লাইডিং ডোৰ্ছ। The doors consist of single or double steel or wooden shutters. Sliding door বিলাক slide কৰে, তাত ষ্টিলৰো হ'ব পাৰে, কাঠৰো হ'ব পাৰে। Masonry wall is used to provide pockets in which they slide. এই দরজাবিলাক যাতে শ্লাইড হ'ব পাৰে তাৰ কাৰণে ৱালত আমি পকেট বনোৱা হয়, গ্ৰোভ দিয়া হয়, যাতে এইটো সোমাই যায় ছাইডেদি। এইবিলাক দরজাবিলাক ক'ত ইউজ কৰা হয়, জেনাৰেলি ৱৰ্কশ্বপ, গেৰেজেছ এণ্ড অন উইণ্ডোজ। কিছুমান খিৰিকীও ইউজ কৰা হয় ইন শ্বপছ, দোকানবিলাকত। আর দ্য প্লেচেছ হোৱাৰ দিজ ডোৰ্ছ আৰ কমনলি ইউজড। শ্লাইডিং ডোৰ, ঠেলি দিলে দরজাটো খুলি যাব, আকৌ বন্ধ হৈ যাব। চ' এই দরজাটো শ্লাইড কৰা, গতিকে তাৰ নাম হৈছে শ্লাইডিং ডোৰ। নেক্সট, collapsible door. The frameworks of these doors have rolled steel section, and these rollers are provided at the bottom to make them roll on a rail. When opened and collapsed, these doors are rolled. তার মানে collapsible door হল যে এনেকুৱা এটা ফ্রেমওয়ার্ক
যিটো ৰুল ষ্টিল থাকিব, ষ্টিলৰ ৰুল থাকিব আৰু তলতে ৰুলাৰ থাকিব আৰু ৰেল থাকিব। যেতিয়া আমি দৰ্জাটো ক্ল'জ কৰিম তেতিয়া ৰুলাৰটো আহে, ৰুলাৰটোৰ তলত চকাটো ঘূৰে আৰু এটা ৰেল থাকে। যেতিয়া আমি অ'পেন কৰি দিওঁ তেতিয়া ছেম ৰুলাৰটোৱে ঘূৰি যায় আৰু দৰ্জাটো খুলি যায়। ফ্লেট আইৰণ পিচেছ আৰ ইউজড ক্ৰছ ৱাইজ। কিছুমান ফ্লেট আইৰণ পিচ আমি ক্ৰছ ৱাইজ ইউজ কৰোঁ। এই ভাৰ্টিকেলৰ লগত আমি ক্ৰছ ৱাইজ ইউজ কৰোঁ। ফ্লেট আইৰণ are fixed to the vertical iron pieces to form parallelogram। তাৰমানে সামান্তৰিকৰ নিচিনা দেখা যায়। আমি এইপিনে ক্ৰছ এটা দিছোঁ, নেক্সট আকৌ এইপিনে ক্ৰছ আৰু ভাৰ্টিকেল আইৰণ বাৰ থাকিব। এট 120 to 150 mm চেণ্টাৰ টু চেণ্টাৰ 120 to 150 মানে 120 mm পৰা 150 mm চেণ্টাৰ টু চেণ্টাৰ থাকিব। ভাৰ্টিকেল আইৰণ পিচৰ লগত আমি ফ্লেট আইৰণ পিচ কিছুমান পেৰালেলগ্ৰামৰ নিচিনা বনাওঁ, সামান্তৰিকৰ নিচিনা ফিট কৰা হয়। দিজ আইৰণ পেৰালেলগ্ৰামছ গেট কলাপছড ৱেন পুছড। যেতিয়া আমি দৰ্জাটো বন্ধ কৰি দিম, পুছ কৰি দিম, ঠেলি দিম, তেতিয়া এই পেৰালেলগ্ৰামবিলাক এনেকুৱা হৈ চিধা হৈ গ'ল। আৰু যেতিয়া আমি খুলি দিম, মানে দৰ্জাটো যেতিয়া বন্ধ কৰিম, তেতিয়া পেৰালেলগ্ৰাম এনেকুৱা হৈ গ'ল। তেতিয়া এনেকৈ বৰফিৰ নিচিনা দেখা যায়। ঠিক আছে, নেক্সট ৰুলিং ষ্টিল ডোৰ। As the name suggests, the doors are generally constructed by thin corrugated steel sheets which rolled up on a roller or drum. তার নামে রোলিং স্টিল ডোর, মানে রুল হ'ব। আমি শাটাৰৰ দৰ্জা কৈছোঁ নে নাই, যে দোকানৰ শাটাৰ, গেৰেজৰ শাটাৰ, এই শাটাৰৰ যোনবিলাক দৰ্জা, যোনবিলাক সেইটোৰ নাম হ'ল ৰুলিং ষ্টিল ডোৰ। আমি জেনেৰেলি কওঁ যে শাটাৰ লগাইছে, এই শাটাৰটোৱে হ'ল ৰুলিং ষ্টিল ডোৰ। তাৰ নামটোৱে তেনেকুৱা ৰুলিং ষ্টিল ডোৰ, তাৰমানে ষ্টিল ডোৰটো ৰুল হয়, সেইটো নামে শাটাৰ। দি ছাইড ৱালছ অফ দ্য ডোৰ্ছ, এই দৰ্জাটোৰ ছাইড ৱালত গ্ৰোভছ কৰি দিয়া হয়। Side walls of the doors has grooves in which the shutter usually slides. শাটাৰটো আমি যে ঠেলি দিম তেতিয়া ইজিলি যাতে শ্লাইড হৈ যায়, যেতিয়া টানি দিম তাতে ইজিলি যে শ্লাইড হৈ আহে। স্প্ৰিংছ আৰ ইউজড ইন দ্য শাটাৰ ফৰ কাউণ্টাৰ বেলেঞ্চিং। স্প্ৰিং ইউজ কৰা হয়, একদম ওপৰত এটা ৰোলাৰ থাকিব, তাত স্প্ৰিং লগোৱা থাকে, ছ' ডেট ইট কেন বি ইজিলি ৰেইজড। আমি যাতে আৰামছে উঠাই দিব পাৰোঁ, এণ্ড অৰ লৱাৰ্ড বাই হেণ্ড, আমি হাতেৰে যাতে আৰামছে উঠাব পাৰোঁ আৰু নমাব পাৰোঁ, তাৰ কাৰণে স্প্ৰিং লগোৱা থাকে, তাত কাউণ্টাৰ বেলেঞ্চ কৰি দিয়া হয়। দিছ ডোৰ্ছ আৰ জেনেৰেলি ইউজ ফৰ মেইন এণ্ট্ৰেন্স অফ শ্বপছ। দোকানত এই শাটাৰ ইউজ কৰা হয়, শ্ব'ৰুমছত ইউজ কৰা হয়, গেৰেজেছত ইউজ কৰা হয়। শাটাৰ দৰ্জা যিটো আমি জেনেৰেলি কওঁ, দিছ ইজ ৰোলিং ষ্টিল ডোৰ। নেক্সট ৱায়াৰগজ ডোৰ। ৱায়াৰগজ ডোৰ্ছ আৰ ইউজড হোৱেৰ ৰুম ভেণ্টিলেশ্যন অৰ ফ্ৰেছ এয়াৰ ইন দ্য ৰুম চাৰ্কুলেশ্যন ইজ মেইন পাৰ্পাছ। মেইন পাৰ্পাছটো হ'ল ভেণ্টিলেশ্যন আৰু ফ্ৰেছ এয়াৰ সোমাব পাৰে। সেই দৰ্জাটোৰ মেইন উদ্দেশ্য এইটো যে বতাহ যাতে ধুনীয়াকৈ আহিব পাৰে, ভেণ্টিলেশ্যন পোহৰ চোহৰ ভালকৈ আহিব পাৰে যাতে। দিছ ডোৰ্ছ ডু নট এলাউ এণ্ট্ৰেন্সেছ, ফ্লাইজ এণ্ড মস্কিটোছ ইনচাইড দ্য ৰুমছ। মাছি, মহ এইবিলাক যাতে দৰ্জাৰ ভিতৰত সোমাব নোৱাৰে এই দৰ্জাৰ মাজেদি। দৰ্জাটো নেটৰ বনোৱা হয়, যাৰ কাৰণে কি হয়, মাছি মহ সোমাব নোৱাৰে, কিন্তু এয়াৰ চাৰ্কুলেট ধুনীয়াকৈ বতাহ আহি থাকে। তো দিছ ডোৰ্ছ আৰ মেড টু ক্ল'জ অট'মেটিকেলি বাই মিনছ অফ স্প্ৰিংছ। এই দৰ্জাবিলাকৰ ওপৰত স্প্ৰিং লগোৱাই দিয়া হয়, যাতে কোনোবাই যদি খোলে দৰ্জাটো, সি অট'মেটিকেলি বন্ধ হৈ যায়। ছাচ ডোৰ্ছ আৰ ইউজড ইন ৰেচিডেঞ্চিয়েল বিল্ডিংছ, মষ্টলি কিচেনছ এণ্ড ডাইনিং ৰুমছ। কিচেন আৰু ডাইনিঙত বেছিকৈ ইউজ কৰা হয়, যাতে মহ আহিব নোৱাৰে, মাছি আহিব নোৱাৰে, সেইকাৰণে কিচেন আৰু ডাইনিঙত বেছিকৈ ইউজ কৰে। এণ্ড নাও ইট ইজ ছাম পিপলছ আৰ ইউজ ইন দ্য বেডৰুমছ অলছ। কিছুমানে বেডৰুমতো আজিকালি ইউজ কৰে এইটো, যাতে মহ আহিব নোৱাৰে। অ'কে, থেংক ইউ। এতিয়া মই কিছু প্ৰশ্ন দি আছোঁ, সেই প্ৰশ্নখিনিৰ উত্তৰ পৰীক্ষাৰ্থীসকলে আগৰ দৰে কমেণ্ট বক্সত দিলে মই শুদ্ধ চাই দিব পাৰিম। চ' প্ৰশ্নখিনি এতিয়া ডিছপ্লে হ'ব। চ' এই প্ৰশ্নখিনিৰ উত্তৰ পৰীক্ষাৰ্থীসকলে কমেণ্ট বক্সত দিয়ক। ফিল ইন দ্য ব্লেংকছ। Number 1, louvers are fixed at an angle of dash to make louver doors effective and economical. Number 2, the main disadvantage of louver doors are that they collect dash easily and are difficult to dash. Number 3, revolving doors consists of dash shutters arranged dash revolving on a common dash. Number 4, revolving doors allow entrance on dash and exit on the dash. Number 5,
Revolving doors are also used in dash to prevent strong wind blowing. Number 6. The frameworks of collapsible doors have rolled steel section and the dash are provided at the bottom to make them dash on dash. Number 7. Dash are used crosswise in collapsible doors. Number 8. The center to center distance of flat iron pieces in collapsible door is dash. Number 9. In a collapsible door, the iron parallelograms get dash when pushed. Number 10. The side walls of rolling steel door has dash in which the shutter usually slides. Number 11. Wire gauged doors do not allow entrances of dash and dash inside the rooms. Number 12. Wire gauged doors are used in residential buildings, mostly in dash and dash. Thank you.